ৰাতিপুৱাই কেনি যাওঁনো? ঐ খুৰী, মই পাৰলৈ ঔটেঙা পাৰিব যাওঁ। আজি ঔটেঙাৰ লগত সৰু মাছ। এইটোনো কিবা সময় হ'লনে? সৃষ্টিৰ আৰম্ভণিতে গোটেই পৃথিৱী আছিল নিষ্প্ৰাণ। এদিন ৱকলাবকী চৰাইটোৱে ধপ ধপকৈ পাখি মেলি আহি পানীয় মৰা গছডালত বহিল। চৰাইজনীয়ে ৩টা কণী পাৰিলে। বহুত মৰম আৰু যত্নৰে চৰাইটিয়ে কণীকেইটাক দিলে। প্ৰতিটো কণী ফুটি জন্ম হ'ল একোটা মানৱ প্ৰজাতিৰ। সকলোতকৈ ধুনীয়া আৰু ডাঙৰ কণীটোৰ পৰা উপজিল পৃথিৱীৰ শেষৰটো মানৱ প্ৰজাতি। সেয়া আমাৰ সম্প্ৰদায়। এই শ্যামল ভূমি আৰু নদ নদীক আমি নিজৰ ভাই ভনীৰ দৰে আঁকোৱালি ল'লোঁ। এয়া আমাৰ জন্মভূমি, উত্তৰাধিকাৰ সূত্ৰে পোৱা ঠাই। কবিৰ কল্পনাত জীৱনৰ সোণালী দিনতো এয়াই আই। ঐ, কি হৈছে তোমালোকৰ? যোৱা পাছফালে থিয় হোৱা। যোৱা। এই জাগতিক পৃথিৱী আৰু পৰকালৰ মাজত থিয় দি থাকে মুকিন্নন পাহাৰ। আমাৰ কোনো সপোনত এদিন মুকিন্ননে দেখা দিয়ে। চকুৰ লোটকবোৰ অজস্ৰ নদী নিজৰাৰে ভৈয়ামলৈ বৈ যায়। এই পাঠটোৰ যোগেদি লেখকে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে তোমালোকে ক'ব পাৰিবানে? ছাৰ, কোৱা। আজি 2 দিন ধৰি বতৰটো ডাৱৰীয়া হৈ আছিল যে গাটো বেয়া লাগি আছে। এনেকুৱা বতৰত গাটো বৰ দুৰ্বল লাগে। ৰাতিপুৱাৰ পৰা কাউৰীকেইজনীও বৰকৈ চিঞৰি থাকে। ভয়হে লাগি আছে, কিবা হয়।
আপোনাৰ প্ৰেছাৰটোৰ কাৰণে হৈছে নেকি চাগে এফালে আহাচোন ফটো এখন লোৱাহি ইমান ধুনীয়া লাগিছো মই ধেমালিহে কৰিছো কি হ'ল নাই একো হোৱা নাই এই বাঁহবোৰ পচিছে খুৰী জানেনে আজি কেইদিনমানৰ পৰা মোৰ শুকান মাছ খাবলৈ বৰ মন গৈ আছে শুকান মাছৰ গোন্ধটো মোৰো এই নীলিমৰ দিনত বহুত কিবা কিবি খাবলৈ মন গৈছিল ৰাহুলৰ দিনত আকৌ নিমখীয়া মাটি খাবলৈ মন গ'ল শাহুৱাই গোটেইখন বিচাৰি চলাহত কৰিলে নেপালে মানুহবিলাকে কৈছিল নিমখীয়া মাটি হেনো সাগৰৰ পাৰতহে পায় দিনবোৰ কেনেকৈ যে পাৰ হৈ গ'ল যেন কালি পৰহিৰহে কথা তোৰ চাগে মনত নাই এবাৰ গধূলি দেউতাই মোক ইয়ালৈ ফুৰাবলৈ আহিছিল সেইকেইদিন তেওঁৰ গাটো সিমান এটা ভাল নাছিল তেওঁ মোক খোজ কৰাই এডাল এডাল গছৰ লগত চিনাকি কৰাই দি আছিল এইজোপা কদম সেইজোপা শিৰি এডাল চেগুনৰ তলত তেওঁ হঠাৎ ৰৈ গৈছিল নেলিম কেইবছৰমান পাছত হয়তো মই গুচি যাম কিন্তু এই গছবোৰেই তহঁতক দুখৰ দিনত সদায় পোহপাল দিব যেতিয়া মই সৰু আছিলোঁ ভাবিছিলোঁ মানুহে সদায় একেটা কামকে কেনেকৈ কৰিব পাৰে দেউতাই 30 বছৰ ধৰি একেটা বাটেৰে স্কুললৈ অহা যোৱা কৰিছিল
স্কুলতো সেই একেই পদ্য তাপৰ কাহিনীবোৰ গমেই নাপালোঁ কেনেকৈ ময়ো এইবোৰৰ মাজত সোমাই পৰিলোঁ। দাদা, যদি এই ঠাইটোৰ বিষয়ে এটা কাহিনী লিখিব লাগে, প্ৰথম শাৰীটো কি হ'ব? বহু দশক ধৰি ৰাজ্যত এই আচৰিত পৰিঘটনা হৈ আহিছে। শীতকালত পৃথিৱীৰ বিভিন্ন দেশৰ পৰা পৰিভ্ৰমী পক্ষী ইয়ালৈ উৰি আহে। যেতিয়া সিহঁতে জাতিংগাৰ পাহাৰৰ ওপৰেৰে উৰি যায়, এক আচৰিত চুম্বকীয় শক্তিয়ে তেওঁলোকক টানি আনে। তেতিয়া তেওঁলোক বিপদগ্ৰস্ত হয় আৰু প্ৰচণ্ড শক্তিৰে তেওঁলোকে আহি পাহাৰত খুন্দা মাৰে। চৰাইবোৰৰ এই সামূহিক মৃত্যুৰ কাৰণ আজিলৈকে কোনেও বুজি উঠিব পৰা নাই। স্থানীয় লোকৰ হাতত এই বিষয়ে কোনো যুক্তি নাই। কি ৰহস্য আছে কুঁৱলী ভৰা এই পাহাৰবোৰত, যিয়ে অকাল মৃত্যু মাতি আনে এই তজবজীয়া ডেকা চৰাইজাকক। হায় তোমাৰে বেজাৰত থুনাই হৈ জাপে দিম কুন্দিলত থুনাই নিহিনাৰা নিনি নানা হায় নাৰে নিনি নিনি নাৰা নেহনাৰা না নাৰা নিহিনাৰা নিৰিনানা। বঢ়িয়া। কেনে? বঢ়িয়া। মজা গাইছে দেই। চাব, এই গানটো যেতিয়া মই ষ্টেজত গাম, মানুহ পাগল হৈ যাব। খাটাং। মজা মজা। ৰাহুল, তই মোক গানটো লিখি দিবিচোন। মই আজিলৈকে গান লিখি পোৱা নাই। নহয় মানে মাজে মাজে মোৰ শব্দৰ অভাৱ হয়। দুই এটা শব্দ মনলৈ আহে, পাছত আকৌ শব্দকেইটা নাইকিয়া হৈ পৰে। সম্পূৰ্ণকৈ গানটো লিখিবই নোৱাৰোঁ বুজিছ। এই বুলি আৰু মই গান নিলিখোঁ। কিনো টান কথা, দুটামান শব্দ ভাবিলেই হ'ল। বছ জোৰা লগাই দিবি, যেনে নদী, প্ৰেম, মৰম। বৰ্মা বছ মাছ। লিখ এতিয়া এটা লাইন। এনেকৈ বাৰু কোনোবা গান লিখে? অঁ লিখে। লিমদা নহয়নে বাৰু? ঠাণ্ডাটো দিছে কিন্তু। মোৰ কিন্তু ভাল লাগে। অ' ৰাহুল, তহঁতক বাৰু কলেজত কিতাপ লিখিবলৈ শিকাইছিলে নেকি বাৰু?
নাই, কিন্তু আমাক গোটেই পৃথিৱীৰ লিটাৰেচাৰ সেইবিলাক চব পঢ়োৱা হৈছিল। অঁ, তেন্তে তই হিন্দী বা ইংৰাজী ভাষাতহে লিখা ভাল আছিল। কেলে? নহয় মানে, মই যদি বেলেগ ভাষা জানিলোঁ হয়, যেনে হিন্দী বা ইংৰাজী, তেতিয়াতো ক'বই নালাগে, গোটেই পৃথিৱীৰ মানুহে মোৰেই গান শুনিলে হয়। এনেকুৱা একো নহয়। আমাৰ সুখ দুখ হাঁহি অনুভূতি ভাৱ গোটেই পৃথিৱীত একে। ভাষালৈ এয়া সলনি হয় জানো অখিল? আচলতে কাহিনীবোৰ কেনেকৈ কোৱা যায়? তমত ঘুমটি যোৱা ধানগুটিৰ দৰে উকমুকাই থকা কথাবোৰ। আজিৰ কোনোবা যুগৰ মা, তোৰ গাটো আজি ভাল নহয় নেকি? নাই, একো হোৱা নাই। গধূলি সময়ত মই আচলতে শুবই নালাগিছিল। কিয়? কি আচৰিত সপোন। গোটেই বাটটো জোনাক। উৰ্মিলা আৰু মই নতুন পাটৰ চাদৰ মেখেলা পিন্ধি ৰাস্তাৰে খোজকাঢ়ি গৈ আছিলোঁ। তাই আচলতে গৰ্ভৱতী নাছিল, 4 বছৰীয়া ল'ৰাৰ মাক। নৈৰ পাৰখন লাইটৰ পোহৰত জকমকাই উঠিছিল। মই মানুহবিলাকক সুধিছিলোঁ, কিহৰ উৎসৱ? নাই, কোনেও একো নকলে। মই থিয় হৈ চাই থাকিলোঁ। কিহৰ উৎসৱ? কোনোবাই মোক ফুচফুচাই ক'লে, এয়া মৃতকক মতাৰ উৎসৱ। হঠাতে নৈ পাৰৰ আন্ধাৰৰ মাজেদি জপং জপংকৈ এজাক ল'ৰা ছোৱালীৰ ওপৰলৈ উঠি আহিল। ধীৰে ধীৰে সিহঁতৰ চকুবোৰ জিলিমিলি লাইটৰ পোহৰত মই দেখা পাইছিলোঁ। সেই একেইবোৰ ল'ৰা ছোৱালী। ইমান বছৰৰ মূৰত সিহঁতৰ মুখবোৰ দেখি মোৰ মনটো উঠলি উঠিল। সিহঁতে নাচিলে, বাগিলে আৰু আকৌ সেই আন্ধাৰৰ মাজেদি ঘন কুঁৱলীৰ আঁৰত নোহোৱা হৈ গ'ল। মই
সেই একেইবোৰ মুখ। একালত লেম্পৰ পোহৰত তিৰবিৰাই থকা মুখ। ৰাতি ভোকত কাতৰ হৈ ভাত বিচাৰি অহা ল'ৰাবোৰ, আন্ধাৰত উপঙি ফুৰা এটা পৰা মুখবোৰ।